ওয়েলকাম বেক টু নঞ্জিতিছ ব্লগ। এতিয়া এটা ভাল খবৰ আহি পৰিছে আপোনালোকৰ তাত যে যিসকল ছাত্ৰ ছাত্ৰীয়ে যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিছিল, এণ্ট্ৰেন্স পৰীক্ষা দিছিল, তেওঁলোকৰ ৰিজাল্ট যে পাব্লিছ কৰাৰ ডেট গুৱাহাটী ইউনিভাৰ্চিটিয়ে জনাইছে। মই আপোনালোকক সেইটো নোটিছ দেখুৱাই দিব বিচাৰিছোঁ। আপোনালোকে তলফালে স্ক্ৰল কৰি আহিলে আপোনালোকে দেখিবলৈ পাব। ডিক্লাৰেশ্যন PGT ৰিজাল্ট, সেইটোত আপোনালোকে যদি ক্লিক কৰি দিয়ে লগে লগে আপোনালোকৰ PDF-টো খোল খাব। সেই PDF-টোত আপোনালোকে দেখিবলৈ পাব কেতিয়া ৰিজাল্ট দিব আপোনালোকে। গতিকে PDF-টো খোল খালে আপোনালোকে দেখিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য ৰিজাল্ট অফ PGET, যিটো PG এণ্ট্ৰেন্স টেষ্ট আছিল 2025 ফৰ এডমিশ্যন অফ ষ্টুডেণ্টছ ইন PG প্ৰগ্ৰাম ইন গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড এফিলিয়েটেড কলেজেছ অৰ ইনষ্টিটিউশ্যনছ উইল বি পাব্লিছড অন 2 আগষ্ট আফটাৰ 6 PM। গতিকে অহাকালি 2 আগষ্ট, অহাকালি আপোনালোকে সন্ধিয়া 6 PM পিছত আপোনালোকৰ ৱেবছাইটত ৰিজাল্ট উপলব্ধ হৈ যাব আৰু আপোনালোকে ডাউনলোড কৰি সেই ৰিজাল্ট আপোনালোকে চাব পাৰিব। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি ল'ব, তেতিয়া আপোনালোকে সময়মতে ন'টিফিকেশ্যনবোৰ পাই থাকিব আৰু মই আপোনালোকক ৰিজাল্ট দিয়াৰ লগে লগে মোৰ চেনেলত মই জনাই দিয়াৰ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিল। ধন্যবাদ।